So hello guys, welcome back to my channel Make Your Career. So as I discuss kori most important reasoning questions for all government competitive exams. Okay. So jodi apnaloke Assam Direct Recruitment grade 3, grade 4, Assam Police SI jikono kane jodi apnaloke competitive exam kane prepare kori ase then apnaloke ei reasoning questions follow koribo pare. Okay. So jodi apnaloke apnar more agor videos kini swa na jot ami easy to moderate level questions solve korisu. Okay. Jot amar basics clear hoye goise no. So kiba eta কুৱেশ্যন সলভ কৰিবৰ কাৰণে আমাৰ বেচিক্স ক্লিয়াৰ হ'ব লাগিব চ' যদি আপোনালোকে সেই বেচিক্সৰ ভিডিঅ'খিনি চোৱা নাই আপোনালোকৰ ডিছক্ৰিপশ্যনৰ ভিডিঅ'ত লিংক দি দিম আপোনালোকে গৈ বেচিক্স ক্লিয়াৰ কৰি ল'ব অ'কে চ' লেটছ ষ্টাৰ্ট দ্য ফাৰ্ষ্ট কুৱেশ্যন চ' আমাক দিয়া আছে প্ৰথমত নাম্বাৰ ছিৰিজ দিছে এনেকৈ যদি নাম্বাৰ দিয়ে 10 100 200 300 এনেকৈ যদি দিয়ে আৰু এটা টাৰ্ম বিচাৰিব দিছে কুৱেশ্যন আমাক মানে এইটো কি হয় নাম্বাৰ ছিৰিজ বুলি কয় চ' আমাক দিছে 10 100 200 310 অ'কে আমি বিচাৰিব লাগে ইয়াৰ নেক্সট টাৰ্মটোত কিমান হ'ব ক্লিয়াৰ এতিয়া আমি কেনেকৈ সলভ কৰিম 9ৰ পৰা আমি যদি 100 হয় 10ৰ পিছত ডাইৰেক্ট 100 হৈছে চ' ইয়াৰ কি ৰিলেশ্যন হ'ব মানে 10ৰ লগত 90 প্লাছ কৰিছে যদি 10ৰ লগত 90 প্লাছ কৰিছে তেতিয়া 100 পাব কৈছে বুজি পাইছা এতিয়া 100ৰ লগত কি এড কৰিলে 200 হৈছে 100 এড কৰাৰ পিছত কিমান হয় 100ৰ লগত যদি আৰু এটা 100 এড কৰে তেতিয়া 200 হৈ যায় চ' আকৌ 200 লগত কি এড কৰিলে 310 হয় 110 ক্লিয়াৰ এতিয়া আমাক নেক্সট টাৰ্ম বিচাৰিব লাগে ইয়াত কি এড কৰিলে কিমান নম্বৰ হ'ব আমি বিচাৰিব লাগে ক্লিয়াৰ এতিয়া চোৱা ইয়াত যদি সিকুৱেন্সটো চোৱা 90 হৈছে 100 হৈছে 110 হৈছে মানে কি কিমানকৈ বাঢ়ি আছে ইয়াত কিমান ডিফাৰেঞ্চ আছে 10 আছে ইয়াত কিমানকৈ বাঢ়ি আছে 10 মানে 90 প্লাছ 10 100 100 প্লাছ 10 110 মানে 10কৈ বাঢ়ি গৈ আছে যে 90 100 110 নেক্সট ষ্টেপত কি হ'ব কিমান হ'ব 120 হ'ব চ' আমি নেক্সট ষ্টেপত কিমান এড কৰিম ইয়াৰ লগত 120 এড কৰিম এতিয়া তোমালোকে ভাবিছে ইয়াৰ লগত কিয় এড কৰিব লাগে ন চ' 110ৰ লগত 90 এড কৰাৰ পিছত 100 হ'ল 100ৰ লগত 100 এড কৰাৰ পিছত 200 হ'ল 200ৰ লগত 110 এড কৰাৰ পিছত 310 হ'ল 310ৰ লগত 120 এড কৰিম যিমান হ'ব সেইটো হ'ব আমাৰ আনচাৰ অ'কে চ' 310 প্লাছ 120 ইজ কিমান হ'ব 430 চ' 430 ইজ দ্য কাৰেক্ট আনচাৰ ক্লিয়াৰ 430 ইজ দ্য কাৰেক্ট আনচাৰ অ'কে নেক্সট কুৱেশ্যন আমাক এতিয়া যিহেতু আগৰ কুৱেশ্যনছ নিচিনা একজেক্ট চিমিলাৰ তাতকৈ কিন্তু অলৰেডি সহজে অলপ চ' যদি তোমালোকে অলপ চেষ্টা কৰা আৰু যদি আৰামত ওলাই যাব আনচাৰটো দেই চ' অলপ কৰিব চেষ্টা কৰা কেনেকৈ হ'ব এইটো ন নিজে চেষ্টা কৰিব পৰা আৰু যদি আনচাৰটো পাইছা কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবা ক্লিয়াৰ আৰু যোনে পালা এতিয়া চাবা মিলাই চোৱা আনচাৰটো কেনেকৈ হয় চ' আমি ৰিলেশ্যন ওলাব লাগে ন ফাৰ্ষ্ট নম্বৰ ছেকেণ্ড নম্বৰ থাৰ্ড নম্বৰ ফ'ৰ্থ নম্বৰ ফিফ্থ নম্বৰ তাৰপিছত আমি ৰিলেশ্যনটো ওলাই আমি এই লাষ্ট নম্বৰটো ওলাব লাগে চ' আমাক দিয়া আছে 165 কি কৰিলে 195 পাম প্লাছ 30 কৰিলে 30 যদি আমি 165 এড কৰোঁ 195 নহ'ব জানো তাৰপিছত যদি আমি 195ৰ লগত কি এড কৰিলে 255 হ'ব 60 হয়নে যদি 165ৰ লগত 30 এড কৰোঁ 195 হয় যদি 195ৰ লগত 60 এড কৰোঁ 255 হয় আৰু 255ৰ লগত কি এড কৰিলে 285 হ'ব 30 চিম্পল এইটোতো সৰু বাচ্চাই জানে এইটো তাৰপিছত 285ৰ লগত কি এড কৰিলে 345 হ'ব 80 340 60 মানে আমাৰ এতিয়া ছিকুৱেঞ্চটো চোৱা এতিয়া আমি নেক্সট ষ্টেপ বিচাৰিব লাগে নেক্সট ষ্টেপটো কিমান হ'ব ন এতিয়া ছিকুৱেঞ্চটো চোৱা 30 60 নেক্সট ষ্টেপত কিমান হ'ব 30 চিম্পল ইমান সহজ 30 60 30 এতিয়া চোৱা 165ৰ লগত 30 এড কৰি 195 হৈছে 195ৰ লগত 60 এড কৰি 255 হৈছে 255ৰ লগত 130 এড কৰি 285 হৈছে 285ৰ লগত 60 এড কৰি 345 হৈছে এতিয়া 345ৰ লগত আমি 30 এড কৰিম আৰু 345ৰ লগত 30 এড কৰি যিমান পাম সেইটো হ'ব আমাৰ আনচাৰ 345ৰ লগত যদি আমি 30 এড কৰোঁ কিমান হ'ব 573 হ'ল চ' 375 ইজ দ্য কাৰেক্ট আনচাৰ অপশ্যন নম্বৰ ডি ইজ দ্য কাৰেক্ট আনচাৰ ক্লিয়াৰ অ'কে নেক্সট কুৱেশ্যন এতিয়া এইটো কয় আমাৰ এনেকুৱা কুৱেশ্যনক কয় নাম্বাৰ এলফাবেটিকেল ছিৰিজ অ'কে ফিল ইন দ্য ব্লেংক ছিৰিজটো মানে এলফাবেটিকেল ছিৰিজ হয় চ' যদি যেতিয়া আমি এনেকুৱা ধৰণৰ কুৱেশ্যনছ পাম অ'কে তোমালোকক ট্ৰিক দিছোঁ মই কেনেকৈ কৰিব লাগে চাই ল'বা কাউণ্ট কৰি ল'বা কেইটা নাম্বাৰ আছে ইয়াত আমি কাউণ্ট কৰিব লাগিব টোটেল কেইটা নাম্বাৰ আছে কেইটা এলফাবেট আছে অ'কে এইটো খালী ঠাইটো আমি কাউণ্ট কৰিব লাগিব ক্লিয়াৰ 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 চ' টোটেল কেইটা আছে আমাৰ টোটেল আমাৰ আছে 18টা কেইটা আছে 18টা চ' টোটেল আছে আমাৰ কেইটা এলফাবেট
18টা ন খালী ঠাইটো মিলাই এতিয়া আমি এইটো কেনেকৈ কৰিম আমি সেই 18টোক এনেকুৱাকৈ ভাগ কৰিম যাতে মানে সৰু সৰু ইকুৱেল পাৰ্টছত ভাগ হৈ যায় অ'কে চ' যদি আমি 18ক এনেকৈ লিখি দিওঁ 18ৰ লগত কি ডিভাইড কৰিলে সৰু ভাগত পাম আমি 3 5 যা 15 3 6 যা 18 ন 3 6 যা 18 অ'কে চ' যদি 3 6 যা 18 মানে যদি আমি তিনিটা আখৰকৈ 6 বাৰ ভাগ কৰি তেতিয়া আমি কিমান পাম 18 পাম বুজিছা যদি আমি মানে এই 18টা এলফাবেটছ তিনিটাকৈ 6টা ভাগৰ কৰি আমি কিমান পাম 18 পাম ক্লিয়াৰ এতিয়া আমি তিনিটা ভাগত ভাগ কৰি দিওঁ তিনিটা ক্লিয়াৰ ভাগ কৰাৰ পিছত এতিয়া কি চাবা চোৱা এতিয়া আচল ট্ৰিকটো এতিয়াহে ন এইটোতো কোনেও চবেই কৰি দিব পাৰে এতিয়া ফিলটো কেনেকৈ কৰিব লাগে চোৱা প্ৰথমে চাই লোৱা এইটো তিনিটা ফিল হৈ আছে ভৰ্তি হৈ আছে এইটো তিনিটা ভৰ্তি হৈ আছে ইয়াত ব্লেংক নাই ন এতিয়া ইয়াত কি বুজাই আছে এ বি হৈ আছে এইফালে বি চি হৈ আছে আমি চি ইয়াততো চি নাই এই ফাৰ্ষ্টৰ টাৰ্মতো চি নাই এতিয়া চি থকা বস্তুবিলাক ইয়াত আছে চি দুটা টাৰ্মৰ চি আছে এতিয়া আমি এইটো দি ফিল কৰিম চি যিমানখিনিত চি আছে আমি এইটো দি ফিল কৰিম এতিয়া বি চি আছে চ' ইয়াত চি আছে কি নাই বি আছে ইয়াত বি চি আছে আৰু এটা কি লাগিব ইয়াত চি লাগিব ইয়াত চি ভৰাই দিলোঁ বি চি হ'ল ক্লিয়াৰ এতিয়া ইয়াৰ কাম খতম এতিয়া আমাৰ থাকিলে এইটোৰ আৰু এইটো থাকিলে ইয়াত এ বি দিয়া আছে এতিয়া ইয়াত এ আছে ডেছ আছে বি আছে চ' ইয়াত কি দিয়া নাই এ দিয়া নাই চোৱা ইয়াত এ আছে ন মাজত চ' ইয়াত এ হ'ব নেক্সট টাৰ্মত কি আছে ইয়াত এ আছে ডেছ বি ইয়াতোতো এ হ'ব বুজিলা এই বস্তু চাই যদি এই বস্তুটো চোৱা আৰু এই বস্তু চোৱা এইটো দুটাই মিলাব লাগে অ'কে চ' যদি আমি ইকুৱেলি ভাগ কৰিছোঁ ইয়াৰ তিনিটা ভাগ হ'ব ইয়াৰ তিনিটা ভাগ হ'ব ক্লিয়াৰ অ'কে চ' ইয়াৰ কাৰেক্ট আনচাৰটো এতিয়া কাৰেক্ট আনচাৰটো কেনেকৈ লিখিব লাগে এতিয়াতো ফিলটো কৰিলোঁ ইয়াৰ ব্লেংকত কিমান আছে এইটো ব্লেংকত এ এইটো ব্লেংকত চি এইটো ব্লেংক নাছিলে এইটোত আছে বি এইটোত আছে এ চ' ইয়াৰ কাৰেক্ট আনচাৰ হ'ব এ চি বি এ চ' এ চি বি এ ক'ত আছে এ চি বি এ ছেকেণ্ড অপশ্যন আছে চ' ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব এ চি বি ক্লিয়াৰ অ'কে যদি তোমালোকে বুজি পোৱা নাই আৰু এটা কুৱেশ্যন কৰাম ইয়াৰ লগতে অ'কে চ' ইয়াতে তোমাৰ গোটেইখিনি কনফিউজন ডাউটছ ক্লিয়াৰ হৈ যাব অ'কে এইটো বেলেগ কুৱেশ্যন আছিলে আৰু এইটো বেলেগ আছিলে যোনে বুজি পাইছা এইটো কৰিব চেষ্টা কৰা আৰু যদি পাৰা মোক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবা আনচাৰটো দেই এতিয়া যোনে বুজি পোৱা নাই আৰু এবাৰ ভালকৈ চাই লোৱা অ'কে চ' মই কি কৰিছিলোঁ তোমালোকক গোটেইখিনি কাউণ্ট কৰিব দিছিলোঁ টোটেল কেইটা আছে ব্লেংকটোৰ লগতে 1টা 2টা 3টা 4টা 5টা 6টা 7টা 8টা 9টা 10টা 11টা 12টা 13টা 14 15 কেইটা হ'ল 15টা হ'ল ন কেইটা হ'ল 15টা এতিয়া আমি 15টাক এনেকৈ ভাগ কৰিম যাতে চবে সৰু ভাগত ইকুৱেলি ডিভাইড হয় সৰু ভাগত যাতে চবে ইকুৱেলি ভাগ হয় এতিয়া আমি টোটেল কিমান পাইছোঁ 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 মানে টোটেল আমি পাইছোঁ কেইটা 15টাক আমি ইকুৱেলি ভাগ কৰিব লাগে দেই এতিয়া 15 কি দি পাম 3 5 যে 15 হয়নে নহয় চ' আমি তিনিটাকৈ 5 ভাগত ভাগ কৰিম ক্লিয়াৰ তিনিটাতকৈ 5 ভাগত ভাগ কৰিম তিনিটা এটা দুটা তিনিটা চ' 5 ভাগত হ'লনে এটা দুটা তিনিটা চবতে তিনিটাকৈ 5 ভাগত ভাগ হৈ গ'ল ন হ'ল এতিয়া আমি মিলাব লাগে কোনটো ফিল আছে চোৱা কোনটো ভৰি আছে য'ত ব্লেংক নাই ইয়াত পূৰা চব ঠিকে আছে ইয়াত চব ঠিক আছে এতিয়া এইটো দি আমি মিলাব লাগে দেই চাই লোৱা এতিয়া মাজত বি আছে ইয়াত মাজত বি থকা আৰু ক'ৰবাত দেখি পাইছানে অপশ্যনত মাজত বি ইয়াত আছে চ' মাজত বি ইয়াত আছে মানে কি ইয়াত এ বহিব ইয়াত এ বহিব কিটো ইয়াত এ আছে চিম্পল হ'ল এতিয়া ইয়াত চোৱা আকৌ ইয়াত এফালে এ আছে ন এফালে এ আছে মানে এফালে কি হ'ব বি হ'ব এফালে এ হ'ব এইটো ছেইম এ বি এ অ'কে কিন্তু ইয়াত যদি চুকত বি থাকে বি আছে ইয়াত চ' ইয়াত ছাইডত বি আছে মানে ইয়াতো লাষ্টত বি আছে মানে ইয়াত কি হ'ব বি আছে এ আছে তো ইয়াত বি হ'ব ন বুজি পাইছা মানে এই অপশ্যনটোত যোনটো শব্দ আছে সেইটোৰ লগতে মিলাই চাব লাগে অ'কে যোনটো শব্দ আছে মিলাই দিয়া যোনটো শব্দ নাই বেলেগ অপশ্যনত চোৱা ইয়াত চোৱা যদি ইয়াত নাই অপশ্যনটো নিমিলে ইয়াৰ লগত চাবা যদি ইয়াৰ লগত মিলি যায় তেতিয়া সেইটো বহাই দিবা এতিয়া আমি ফিল্ড আনচাৰটো এইটো নহয় দেই কিন্তু এতিয়া প্ৰথম ব্লেংকত আমি কিমান ভৰালোঁ বি ভৰালোঁ তাৰপিছত ছেকেণ্ড ব্লেংকত কিমান ভৰালোঁ এ ভৰালোঁ তাৰপিছত আকৌ এ ভৰালোঁ তাৰপিছত কিমান ভৰালোঁ তাৰপিছত আকৌ এ বি ভৰালোঁ ন চ' ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব বি এ বি অ'কে কিন্তু অপশ্যনত চাওঁ আমি ক'ৰবাত বি এ বি আছে নেকি অপশ্যনত ক'তো নাই বি এ বি চ' ইয়াৰ এইটো চব গোটেইখিনি ভুল হয় দেই
ই অপশ্যন নম্বৰ ইত লিখি লোৱা ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব বি এ এ এ বি অ'কে টাইপিং মিষ্টেক হ'ল অলপ চ' ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব বি এ এ এ বি ক্লিয়াৰ অ'কে নেক্সট কুৱেশ্যন নেক্সট কুৱেশ্যন এতিয়া চাওঁ আমি আমাক দিছে কোডিং ডিকোডিং অ'কে কোডিং ডিকোডিঙৰ কুৱেশ্যন দিছে এতিয়া আমি কোডিং ডিকোডিংটো কেনেকৈ ছল্ভ কৰিম চাই লোৱা ঠিক ইফ ছামাৰ ইজ কোডেড এজ ৰানাৰ মানে ছামাৰটো লিখিছে কোড কৰিছে ৰানাৰ হিচাপে তেতিয়া উইণ্টাৰটো আমি কি বুলি লিখিব পাৰিম ন ছামাৰটো লিখিছে ৰানাৰ বুলি তেতিয়া উইণ্টাৰটো কি হ'ব চ' এনেকুৱা ধৰণৰ কুৱেশ্যন আমি কেনেকৈ কৰিম প্ৰথমতে আমি লিখি ল'ম অলপ ডাঙৰকৈ এছ ইউ এম এম ই আৰ হ'ল তাৰপিছত ৰানাৰ লিখিম আৰ ইউ এন এন ই আৰ অ'কে চ' যেতিয়া আমি এই বস্তুটো চাওঁ কোনটো বস্তু মিলি আছে একে হৈ আছে কোনটো বস্তু একে হৈ আছে এই ছেকেণ্ড টাৰ্মটো একে হৈ আছে এইটো টাৰ্ম একে হৈ আছে এইটো টাৰ্ম একে হৈ আছে ন মানে তোমাৰ ছেকেণ্ড টাৰ্ম 1 2 3 4 5 নম্বৰ টাৰ্ম আৰু 6 নম্বৰ টাৰ্মটো একে হৈ আছে কি হৈ আছে ছেকেণ্ড নম্বৰ টাৰ্ম 5 নম্বৰ টাৰ্ম আৰু 6 নম্বৰ টাৰ্মটো একে হৈ আছে চ' যেতিয়া আমি নেক্সট আনচাৰ্ট কৰিব যাওঁ আমাক উইণ্টাৰ ওলাব দিছে ন উইণ্টাৰ WINTER যেতিয়া উইণ্টাৰটো ওলাব দিছে আমাক আমি চাম ছেকেণ্ড টাৰ্মটো যেনেকুৱা আছে তেনেকৈ হ'ব ন চ' ছেকেণ্ড টাৰ্মটো এইটো হয় চ' ইয়াৰ তলত কি হ'ব আইটো হ'ব একে হ'ব ন ছেকেণ্ড টাৰ্ম যেনেকুৱা আছে তেনেকুৱাই হৈছে তাৰ ফিফ্থ টাৰ্ম 1 2 3 4 5 ফিফ্থ টাৰ্ম যেনেকুৱা আছে তেনেকৈ হ'ব ই আৰু লাষ্ট ছিক্স টাৰ্মটো যেনেকুৱা আছে তেনেকুৱা আছিল সেইকাৰণে ইয়াতো আৰ হ'ব অ'কে চ' ই আৰ ক'ত আছে চাই লওক অপশ্যনত চবতে আছে ই আৰ ছেকেণ্ডত ক'ত আছে আই চাই লওক ছেকেণ্ড অপশ্যনত এই মানে ছেকেণ্ড ৱৰ্ডটোত ক'ত আছে আই চাই লওক ছেকেণ্ড অপশ্যনত ক'ত আই আছে চাই লওক ছেকেণ্ডত ইয়াত এ আছে এইটো নহ'ব ইয়াত ইউ আছে এইটো নহ'ব ইয়াত ছেকেণ্ডত ইউ আছে এইটো নহ'ব ছেকেণ্ডত একমাত্ৰ অপশ্যনত আই আছে এইটো হ'ল অপশ্যন নম্বৰ বি চ' ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব VIOUR উইণ্টাৰ উইল বি কোডেড এজ VIOUR অ'কে চ' যদি ইমানতে যদি আমাৰ আনচাৰটো ওলাই যায় আমি ফাৰ্ডাৰ আমি আগত প্ৰচেছটো নকৰোঁ অ'কে এতিয়া আমি এনটো কি হ'ব এন টিৰ এ ডব্লিউৰ কি হ'ব ইয়াৰ কি হ'ব ইয়াৰ কি হ'ব এইবিলাক আমি নোলাওঁ যদি ওলাব চাওঁ আমি টাইম গৈ আছে যদি আমি ট্ৰিকটো ইউজ কৰি যদি আমি 2-3টা শব্দই লিখি যদি আমি পাই আছোঁ আমি বেলেগটো কিয় যাম ন চ' এইটো হ'ল ট্ৰিক আপোনালোকে ভালকৈ মনত থৈ ল'ব অ'কে চ' নেক্সট কুৱেশ্যন এইটো অলপ বেলেগ ধৰণৰ অ'কে চ' এইবিলাক এনেকুৱা ধৰণৰ কুৱেশ্যন আমি আগতে কৰিছোঁ কিন্তু নিজে কৰিব চেষ্টা কৰাচোন এইটো অ'কে নিজে কৰিব চেষ্টা কৰা অ'কে আশা কৰিছোঁ তোমালোকে কৰিছা এতিয়া আমাক কি দিয়া আছে MIND মাইণ্ডটো লিখা আছে কি হিচাপে KGLB হিচাপে লিখা আছে মানে M মানে K I মানে G অ'কে M মানে K I মানে G N মানে L D মানে B অ'কে লিখি দিছোঁ এনেকুৱাকৈ ক্ৰছ এনেকুৱা এৰ' দি দিছোঁ দেই এতিয়া নেক্সটত দিয়া আছে আমাক কি দিয়া আছে আৰ্গিউটো হৈ যায় আমাক আৰ্গিউ দিয়া আছে ARGUE আৰ্গিউটো কি বুলি দিয়া আছে YPESC দি লিখা আছে চ' কি হয় এইটো আমাক আৰ্গিউটো দিয়া আছে YPESC মানে মাইণ্ডটো কনভাৰ্ট হৈ গৈছে KGLB লৈ আৰ্গিউটো কনভাৰ্ট হৈ গৈছে YPESC লৈ আমাক বিচাৰিব দিছে ডায়েগ্ৰামটো কি হ'ব আমাক বিচাৰিব দিছে ডায়েগ্ৰাম DIAGRAM ডায়েগ্ৰামটো কি হ'ব ন এতিয়া একদম মানে 30 ছেকেণ্ডৰ খেল হয় যিহেতু মই বুজাই কৈ আছোঁ সেইকাৰণে টাইম লাগি আছে এতিয়া চোৱা ডিটো চোৱা ডি আমাক ডি ভেলু ওলাব লাগে ইয়াত ডি কিমান দিয়া আছে ডিটো হয় বি লিখি দিছোঁ ইয়াত দিয়া আছে আই মানে জি আই মানে কিমান জি লিখি দিছোঁ BG অ'কে প্ৰথম দুটা চাওঁ BG চ' দুটা অপশ্যন আছে আমাৰ অপশ্যন নম্বৰ এত আছে বি অপশ্যন নম্বৰ বিত আছে BG ন কিন্তু অপশ্যন নম্বৰ চিত নাই BG চ' এইটো কাটি দিম অপশ্যন নম্বৰ ডিটো নাই BG চ' এইটোও কাটি দিম আমাৰ থাকিলে অপশ্যন নম্বৰ এ অপশ্যন নম্বৰ বি এতিয়া আমি থাৰ্ডত যদি যাওঁ এইটো কি বুলি লিখিছে ইয়াত এইটো ৱাই বুলি লিখিছে এইটো কি বুলি লিখিছে এইটো ৱাই বুলি লিখিছে চ' ৱাইটো লিখি দিলোঁ এতিয়া ৱাইটো চাওঁ দুটাতে আছে নাই অপশ্যন নম্বৰ ক'ত চাওঁ ৱাইটো দুটাতে আছে এতিয়া আমি ফ'ৰ্থ ষ্টেপটো যাওঁ ফ'ৰ্থ নম্বৰত জিটো কি বুলি লিখা আছে জিটো লিখা আছে আমাৰ ই বুলি জিটো কি বুলি লিখা আছে ই বুলি অ'কে চ' আমি এইবিলাক নকৰোঁ এতিয়া আমি ইয়াতে পাই গৈছোঁ আনচাৰ BGYE হয় ন BGYE অপশ্যন নম্বৰ এত আছে BGYE অপশ্যন নম্বৰ জিত আছে বি ছেকেণ্ডত আছে BGYP চ' আমি পিটো নাপালোঁ ইয়াত পি পাইছোঁ জানো ইয়াত ইহে পাইছোঁ চ' আমি ইটো অপশ্যন নম্বৰ বিত আছে এত আছে চ' কাৰেক্ট আনচাৰটো অপশ্যন নম্বৰ এ অ'কে আমি ইয়াৰ
আৰু কৰি নাযাওঁ এইবিলাক নোলাওঁ কিয় যদি ওলাব পাৰোঁ কিন্তু টাইম লাগি যাব ন আমি ইলিমিনেশ্যন মেথড কৰি মোৰ এনেকৈ পঢ়াওঁ মই ন ইলিমিনেট কৰি পঢ়াওঁ অ'কে যাতে তোমালোকৰ টাইমটো ছেভ হয় আৰু এক্সামত তুমি বেছি টাইম মেথছক আৰু ইংলিছ আৰু জি কেক দিব পাৰা অ'কে যাতে ৰিজনিংটো মানে জল্দি হৈ যায় বুলি তোমালোকক ট্ৰিকটো দিছোঁ তুমি ভালকৈ নোট ডাউন কৰি লোৱা ক'ৰবাত লিখি লোৱা যদি লিখি লোৱা মনত থ'ব পাৰা যদি মনত থৈ লোৱা এইবিলাক ট্ৰিক অ'কে নেক্সট কুৱেশ্যন ইন এ চাৰ্টেন কোড ছিষ্টাৰ ইজ এতিয়া নাম্বাৰ দি দিছে দেই এতিয়া এটা বহুতে কনফিউজ হ'ব এতিয়া In a certain code, sister is coded as 535301, uncle is coded as 84670, and boy is coded as 129. How is son coded? Okay, এইটো বহুত সহজ যোনে মোৰ আগৰ পৰা গোটেইখিনি ভিডিঅ' চাই আছে ন সি এইটো আৰামত কৰি দিব দেখিবলৈ ইমান জটিল লাগি আছে কিন্তু ন ইমান জটিল নহয় যিমান ভাবি আছে আপোনালোকে দেই চাওক sister SISTER sisterটো কি বুলি লিখিছে 53531 মানে এ এছ মানে 5 আই মানে 3 এছ মানে 5 টি মানে 3 ই মানে 0 আৰু আৰ মানে 1 ক্লিয়াৰ কিবা ডাউট আছে অ'কে এতিয়া ধৰি ল'ব লাগে দেই ধৰি ল'ব লাগে ক্লিয়াৰ এতিয়া আংকল দিয়া আছে UNCLE আংকলটো কিমান দিয়া আছে আমাক 84670 এতিয়া ইয়াত কি হ'ব U মানে 8 N মানে 4 C মানে 6 L মানে 7 E মানে 0 অ'কে চ' আমাক বিচাৰিব দিছে বয়ো দিয়া আছে আমাক বয় অ'কে বয় দিয়া আছে বয়টো কিমান দিয়া আছে 129 দিয়া আছে কিমান দিয়া আছে বয়টো দিয়া আছে আমাক 129 B মানে 1 O মানে 2 Y মানে 29 Y মানে 9 ক্লিয়াৰ এতিয়া আমাক কি বিচাৰিব দিছে ছান দিব ছান বিচাৰিব লাগে আমি ছান SON টো কিমান হ'ব ছান ন এতিয়া আমি চাওঁ S ক'ত আছে S ক'ত আছে ইয়াত আছে S চ' S মানে কিমান 5 O চাওঁ আমাক এতিয়া নেক্সট ষ্টেপত আছে O মানে কিমান O মানে 2 হ'ল N দি আছে N মানে কিমান N মানে 4 চ' সেইকাৰণে হ'ব 524 ক্লিয়াৰ কিমান সহজ হওক 524 মানে যদি আপোনালোকে এনেকৈ বহাই ল'ব অ'কে ৰাফ পেজত নহ'লে আপোনালোক ৰাফ পেজটো নিদিয়ে এক্সামত আপোনালোকে কৈ দিছে কুৱেশ্যন পেপাৰ অলপ খালী ঠাই দিব তাতে কৰিব লাগিব অ'কে চ' আপোনালোকে ৰাফ পেজত এনেকৈ পেঞ্চিল দি কৰি ল'ব তাৰপিছত এনেকৈ মিলাই লিখি দিলে আপোনাৰ হৈ যাব ক্লিয়াৰ অ'কে নেক্সট কুৱেশ্যন অ'কে চ' ফাইণ্ড দ্য অড নাম্বাৰ or letter from the given alternatives মানে আমাক ইয়াত নাম্বাৰ দি দিছে 626 দিছে অপশ্যন নম্বৰ বি দি আছে 841 অপশ্যন নম্বৰ চি দি আছে 962 অপশ্যন নম্বৰ ডি দি আছে 1090 চ' মানে ইয়াত কোনটো নাম্বাৰটো চবতকৈ বেলেগ মানে চবতকৈ অদ্ভুত কোনটো নাম্বাৰ হয় যোনটো চবতকৈ বেলেগ সেইটো আমি টিক কৰিব লাগে ক্লিয়াৰ এতিয়া আমাক দি আছে 626 841 926 1090 এতিয়া যদি আমি চাওঁ অ'কে 626 টো কেনেকৈ লিখিছে 626 টো মানে কেনেকৈ কৰাম এনেকুৱা কুৱেশ্যন অলপ ভাবিবলগীয়া হয় আৰু টাইম কনজিউমিং হয় দেই এইবিলাক কুৱেশ্যন মানে এনেকুৱা ধৰণৰ কুৱেশ্যন লাষ্টত কৰিব ক্লিয়াৰ এতিয়া কুৱেশ্যন আহি গৈছে আগতে চ' আগতে কৰি দিওঁ আৰু 626 আহিছে 626 আমি কেনেকৈ লিখিব পাৰোঁ যদি আমি 1 মাইনাছ কৰি দিওঁ 626 মাইনাছ 1 কিমান হ'ব 625 হ'ব 625 মানে কিমান 625 মানে কেনেকৈ লিখিব পাৰোঁ আমি 625ক 25 স্কুৱেৰ বুলি লিখিব পাৰোঁনে 25 স্কুৱেৰ মানে কিমান 625 ক্লিয়াৰ এইটো যদি স্কুৱেৰ কৰোঁ আমি এইটো পাম অ'কে চ' এতিয়া আমি এইটো ছিকুৱেঞ্চতে ফ'ল' কৰিব লাগিব এনেকুৱা ধৰণৰ কুৱেশ্যনছ একমাত্ৰ ছিকুৱেঞ্চ আমি যোনটো ছিকুৱেঞ্চ প্ৰথমত এপ্লাই কৰিম গোটেইখিনি আমি বেলেগ অপশ্যনছবিলাকত এপ্লাই কৰিব লাগিব অ'কে চ' এতিয়া যদি চাওঁ আমি নেক্সট অপশ্যনত 841ক যদি আমি ইকুৱেল টু 6 এটা 1 যিহেতু ইয়াত 1 মাইনাছ কৰিছোঁ এতিয়া ইয়াতো 1 মাইনাছ কৰিম 841 মাইনাছ 1 ইকুৱেল টু কিমান হ'ব 840 হ'ব এইটো আমি স্কুৱেৰটো পিছত ওলাম ক্লিয়াৰ নেক্সট ষ্টেপত 962 দিছে 962 ইজ ইকুৱেল টু 962 মাইনাছ 1 হ'ল ইকুৱেল টু কিমান হ'ব 961 ইকুৱেল তাৰপিছত আকৌ নেক্সট ষ্টেপত চবতে 1 মাইনাছ কৰি যাম ন 1090 মাইনাছ 1 কৰিলে কিমান হ'ব 1089 এতিয়া আমি চবৰে স্কুৱেৰটো ওলাই চাম ন এতিয়া যদি আমি স্কুৱেৰ ওলাব যাওঁ
961 কিহৰ স্কুৱেৰ হয় 961 তোমাৰ 32টো নহয় 31ৰ স্কুৱেৰ হয় 931 কিমান হয় 31ৰ স্কুৱেৰ যদি কৰা তেতিয়া 961 পাবা আৰু 1089 কিহৰ স্কুৱেৰ হয় 1080 1090 1089ৰ স্কুৱেৰ কিমান হয় যদি স্কুৱেৰত লিখোঁ আমি কিমান যাব 33 স্কুৱেৰ যাব ন 33 স্কুৱেৰ মানে কিমান 1089 এতিয়া যদি 840 স্কুৱেৰ ৰুট ওলাব যাওঁ 840 স্কুৱেৰ ৰুট নাই অ'কে 841ৰ স্কুৱেৰ ৰুট আছে বাৰু কিন্তু 840 স্কুৱেৰ ৰুট নাই চবৰে স্কুৱেৰ ৰুট নহয় চবৰে স্কুৱেৰ আছে চাওক ইয়াতো স্কুৱেৰ হৈ আছে এই পাৰ্টটোৰ স্কুৱেৰ হৈ আছে এই পাৰ্টটোৰ স্কুৱেৰ আছে যদি তোমালোকে বিচাৰিছা তেনে বিচাৰি চোৱা কিন্তু 840 স্কুৱেৰ নাই অ'কে চ' যদি 840 স্কুৱেৰ নাই মানে চবতকৈ অদ্ভুত এইটোৱে হ'ল ন অড নম্বৰটো এইটোৱে হ'ল চ' ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব 841 ক্লিয়াৰ বুজি পাইছা চবতে প্ৰথমতে আমি 11 মাইনাছ কৰিলোঁ 11 মাইনাছ কৰাৰ পিছত কিবা এটা আনচাৰ পালোঁ সেই নাম্বাৰটো আমি স্কুৱেৰত কনভাৰ্ট কৰিলোঁ গোটেইখিনি নাম্বাৰৰ স্কুৱেৰত কনভাৰ্ট হৈ গৈছে একমাত্ৰ নাম্বাৰ থাকি গ'ল সেইটো হ'ল 841 যাৰ স্কুৱেৰ কৰিব পৰা নাই আমি চ' এইটো চবতকৈ বেলেগ হ'ল চ' ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন নম্বৰ বি 841 ক্লিয়াৰ অ'কে এতিয়া যেনেকৈ আমি প্ৰিভিয়াছ কুৱেশ্যনছটো কৰিলোঁ মানে কিবা এটা অদ্ভুত নাম্বাৰ আছে সেই তেনেকৈ এটা এলফাবেট অৰ্ডাৰত অ'কে মানে এই নাম্বাৰছখিনিত চবতকৈ অদ্ভুত নাম্বাৰ কোনটো হয় আৰু চবতকৈ বেলেগ নম্বৰ মানে এলিয়েন নাম্বাৰ আৰু এলিয়েন এলফাবেট অ'কে মানে তিনিটা মিলি আছে কিবা কিবি ৰিলেশ্যন আছে তিনিটাৰ মাজত কিন্তু এখনত ৰিলেশ্যন নাই আৰু সেইখন ৰিলেশ্যন কোনটো হ'ব অ'কে কোনটো হ'ব যোনে যোনে কৰিব পাৰিছা কমেণ্ট ছেকশ্যনত আনচাৰটো জনাবা যোনে যোনে জানা নাই চাই ল'বা অ'কে চ' যদি আমি অপশ্যনত চাওঁ অপশ্যন নম্বৰ এত দিয়া আছে PQXZ অপশ্যন নম্বৰ বিত দিয়া আছে CQBN অপশ্যন নম্বৰ চিত দিয়া আছে ABDF অপশ্যন নম্বৰ ডিত দিয়া আছে PRMN চ' কি হ'ব ইয়াত অ'কে চোৱা আমি ভাৱেলছ মানে জানো ন ভাৱেলছ ন ভাৱেলছ মানে কি হয় AEIOU ন এতিয়া AEIOU চব ভাৱেলছ হয় ইয়াত চোৱাচোন ক'ৰবাত ভাৱেলছ আছে নাই ইয়াত চোৱা ক'ৰবাত ভাৱেলছ আছে নাই ইয়াত চোৱা ক'ৰবাত ভাৱেলছ আছে নাই অকল একমাত্ৰ অপশ্যন আছে য'ত অপশ্যন নম্বৰ চি তাত এটা ভাৱেলছ আছে কি হয় চবত কোনো অপশ্যনত ভাৱেলছ নাই অকল এটা অপশ্যনত আছে ভাৱেল এইটো হ'ল এ আৰু ক'ত আছে এইটো অপশ্যন নম্বৰ চিত আছে চ' ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন নম্বৰ চি ক্লিয়াৰ বুজি পাইছা তোমালোকে এনেকৈ ফিগাৰ আউট কৰিব পাৰিব লাগিব যেতিয়া নেক্সট অপশ্যন দি দিব গোটেইখিনি তোমাৰ কনচনেণ্ট দি দিব আৰু এটাত এলফাবেট দি দিছে এটা ভাৱেলছ দি দিছে নেক্সট টাইম এনেকুৱা হ'ব পাৰে তোমাক এ দিছে ই দিছে জেড দিছে আৰু অ' দিছে এতিয়া তুমি টিক কৰিব যদি দিওঁ ইয়াৰ পৰা অড নম্বৰ কোনটো তুমি কোনটো টিক কৰিব লাগিব জেড দিব লাগিব বিকজ এইটো ভাৱেল হয় এইটো ভাৱেল হয় এইটো ভাৱেল কিন্তু এই জেডটো ভাৱেল নহয় জেডটো কি হয় কনচনেণ্ট হয় সেই তেনেকুৱাকৈ তোমালোকে ফিগাৰ আউট কৰিব পাৰা হ'ব লাগিব অ'কে চ' তোমালোকে প্ৰেক্টিছ কৰি থাকিবা এক্সাম আহি পালেহি ন চ' প্ৰেক্টিছ মেক্স এ মেন পাৰফেক্ট অ'কে ৱাটাৰ ইমেজ অ'কে ৱাটাৰ ইমেজ আৰু মিৰৰ ইমেজত মানুহবিলাক বহুতে ভুল কৰে অ'কে এক্সামত আজি ৱাটাৰ ইমেজ আৰু মিৰৰ ইমেজৰ ৰামায়ণ মহাভাৰত শেষ কৰি দিওঁ অ'কে একদম ভালকৈ বুজাই যাম ৱাটাৰ ইমেজ মানে কি মিৰৰ ইমেজ মানে কি ভালকৈ চাই যাবা অ'কে চ' যেতিয়া আমাক ৱাটাৰ ইমেজ দিছে কি দিছে ইয়াত ৱাটাৰ ইমেজ কুৱেশ্যনটো ভালকৈ চাই ল'বা ৱাটাৰ ইমেজ মানে যদি আমি লিখিছোঁ এইটো ৱাটাৰ ইমেজ মানে ছাপ'জ এইটো এটা বস্তু হয় হা এইটো এটা বস্তু হয় যদি আমাক ৱাটাৰ ইমেজ ওলাব দিয়ে এই বস্তুটোৰ ইয়াৰ ৱাটাৰ ইমেজটো কি হ'ব ৱাটাৰ ইমেজটো হ'ব তোমাৰ তলফালে আইনাটোৰ তলফালে লাগি থাকে তো যদি আমি ৱাটাৰ ইমেজটো ওলাওঁ পানীত যদি আমি এনেকৈ বস্তু থৈ দিওঁ ইয়াৰ ৱাটাৰ ইমেজটো হ'ব এনেকুৱা ক্লিয়াৰ মানে এই বস্তুটো উল্টাই দিওঁ ইয়াত আৰু যদি এই বস্তুটোৰ মিৰৰ ইমেজ ওলাওঁ মিৰৰ ইমেজ এতিয়া মিৰৰ ইমেজ মানে কি সেইটো মই এতিয়া নকওঁ নেক্সট কুৱেশ্যনত কৰিম খালী মনত হ'ব যে যেতিয়া ৱাটাৰ ইমেজ কৰিব দিব আপোনালোকে কি কৰিব এনেকুৱা পিছফালে লগাই দিব তলফালে লগাই দিব অ'কে তোমালোকে এনেকৈ তলফালে এটা আঁচ পাৰি দিবা আৰু ইয়াত উল্টাব চেষ্টা কৰিবা দেই এতিয়া কুৱেশ্যনত আমি কুৱেশ্যন ৱাইজ ছল্ভ কৰোঁ চোৱা এতিয়া আমাক কি দিয়া আছে কুৱেশ্যনত দিয়া আছে ই দিয়া আছে 8 দিয়া আছে টি দিয়া আছে 4 দিয়া আছে ই দিয়া আছে 9 দিয়া আছে চি দিয়া আছে এতিয়া আমি ৱাটাৰ ইমেজ কৈছোঁ ন মই ৱাটাৰ ইমেজ মিৰৰ ইমেজ কোৱা নাই দেই ৱাটাৰ ইমেজ চ' আমি এনেকুৱা তলফালে বহাই দিম ক্লিয়াৰ মানে আইনাটো তলফালে আছে যেতিয়া আমি উল্টাম তেতিয়া ডায়েগ্ৰামটো কেনেকৈ হ'ব উল্টা যদি উল্টাই দিওঁ ইটো যেনেকুৱা আছে তেনেকুৱা হ'ব এইটো যেনেকুৱা আছে তেনেকুৱা হ'ব তেতিয়া টিটো বেলেগ হ'ব কিন্তু চোৱা এই টিটো এনেকুৱা হ'ব ক্লিয়াৰ এই পাৰ্টটো যোনফালে আছে সেই পাৰ্টটো তুমি এফালে আনিব লাগিব
আৰু লাইনটো চিধা আছে মানে ইয়াৰ চিধা চিধা লাইনটো হ'ব লাগিব ইয়াত আছে ইয়াত এইটো ইয়াত হৈ গ'ল ক্লিয়াৰ এতিয়া 4টো কেনেকৈ হ'ব 4টো এনেকুৱা আহিব এই পাৰ্টটো এইফালে আছে লেফ্ট হেণ্ড ছাইড মানে এই পাৰ্টটোও লেফ্ট হেণ্ড ছাইডে হ'ব লাগিব ক্লিয়াৰ লেফ্ট হেণ্ড ছাইডে হ'ব লাগিব আৰু এইটো কেনেকুৱা হ'ব এইটো এইটো কেনেকুৱা হ'ব তোমাৰ এনেকুৱা হ'ব ক্লিয়াৰ এনেকুৱা হ'ব তাৰপিছত ই আছে ন ইটো উল্টাই যাব এইটো এই পাৰ্টটো যিহেতু এই পাৰ্ট তলফালে আছে চ' ইয়াৰো এই পাৰ্ট তলফালে হ'ব আৰু এইটো এইফালে হ'ব ক্লিয়াৰ এতিয়া এই পাৰ্টটো এইফালে আছে মানে যাৰ চিধা চিধি টানিব লাগিব আমি এনেকুৱা এইটো এনেকুৱা হ'ব ক্লিয়াৰ আৰু এই চিটো যেনেকুৱা আছে এইটো চিটো এনেকুৱা আছে মানে কেনেকুৱা হ'ব এইটো চিটোত তেনেকুৱাই হ'ব অ'কে চিটো চেঞ্জ নহয় এতিয়া আমি আনচাৰ মিলাই চাওঁ এইটো কাৰ লগত মিলি আছে এইটো এনেকুৱা ধৰণৰ কুৱেশ্যনছ কৰিবৰ কাৰণে তোমালোকৰ প্ৰেক্টিছ বহুত লাগিব ক্লিয়াৰ তোমালোকে গুগলত চাবা কেনেকৈ প্ৰেক্টিছ কৰিবা ইয়াৰ পৰা শিকি ল'বা কনচেপ্টটো মই দিলোঁ বাৰু তোমালোকে গুগলত যাবা আৰু এনেকৈ টাইপ কৰিবা ৱাটাৰ ইমেজ MCQ বুলি টাইপ কৰিবা যিমানখিনি ওলাই গোটেইখিনি সলভ কৰিব চেষ্টা কৰা এতিয়া অপশ্যনত চাওঁ আমি কোনটো মিলি আছে চ' ইয়াত ইটো চিধা হ'ব লাগে অপশ্যন নম্বৰ 1 2 হ'বই নোৱাৰে অপশ্যন নম্বৰ 1 2 হ'বই নোৱাৰে আৰু কুৱেশ্যন নম্বৰ 3 হ'ব নোৱাৰে বিকজ ইটো চিধা আছে ন চ' ইটো চিধা অপশ্যন নম্বৰ 2 আৰু 4তে আছে এতিয়া এইটো ঠিক আছে এতিয়া টিটো চাওঁ আমি টিটো কেনেকুৱা হ'ব লাগে এফৰ নিচিনা হ'ব লাগে টিটো কিয় নিচিনা এফৰ নিচিনা তো ইয়াতটো টি কি এফৰ নিচিনা হৈ আছে নেকি ইয়াত টি চাই লওঁ এতিয়া এফৰ নিচিনা ক'ত হৈ আছে টি ইয়াত হৈ আছে এফৰ নিচিনা চ' কাৰেক্ট আনচাৰটো হ'ব এইটো নহ'বই নোৱাৰে এইটো উল্টা টি দি দিছে চ' ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন নম্বৰ 4 ইজ দ্য কাৰেক্ট আনচাৰ ক্লিয়াৰ বুজি পাইছা টিটো হ'ব লাগিছিলে এফ নিচিনা ন মিৰৰ ইমেজ টিটো এনেকুৱা আছে টিটো কেনেকুৱা আছে টিটো আছে তোমাৰ এনেকুৱা তো মিৰৰ ইমেজত কি হ'ব এইটো এনেকুৱা হ'ব ন এই পাৰ্টটো এফালে আছে তেনেহ'লে এই পাৰ্টটো এফালে হ'ব ক্লিয়াৰ আৰু এইটো লাগি গ'ল এনেকুৱা চ' এফ হৈ গ'ল চ' এফ এটা অপশ্যনতে আছে এইটো হ'ল অপশ্যন নম্বৰ 4 চ' ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন নম্বৰ 4 ক্লিয়াৰ অ'কে নেক্সট কুৱেশ্যন ছেম ৱাটাৰ ইমেজ এইটো নিজে কৰিব চেষ্টা কৰাচোন আমাক দিয়া আছে A1M3B এতিয়া ৱাটাৰ ইমেজ মানে কি আছিলে আমাক তলফালে লাগিব বস্তুটোৰ তলফালে হ'ব মিৰৰটো ক্লিয়াৰ এতিয়া আমি উল্টাব চেষ্টা কৰিম যদি আমি উল্টাব চেষ্টা কৰোঁ এইটো উল্টা হ'লে কেনেকুৱা হ'ব এনেকুৱা নহ'ব যদি 1 2 উল্টাও এনেকুৱা হ'ব এনেকুৱা নহ'ব হ'বনে নাই মানে এই পাৰ্টটো যোনফালে আছে ন সেই পাৰ্টটো সেইফালে হ'ব লাগিব দেই লেফ্ট চাইডে আছে এইটো লেফ্ট চাইডে হ'ব ভুল নকৰি দিবা ৰাইট চাইড গৈ চ' এইটো কেনেকুৱা হ'ব W হৈ যাব M2 3টো কেনেকুৱা আছে 3টো যেনেকুৱা আছে তেনেকুৱা হ'ব Bটো কেনেকুৱা হ'ব এনেকৈ লাইনটো এটা আহি গ'ল আৰু বিটো এনেকৈ উল্টাই গ'ল মানে এই পাৰ্টটো চোৱা এক্সটেনশ্যন পাৰ্ট মানে যোনটো মানে তোমাৰ লাগি থাকে সেই পাৰ্টটো এইটো ৰাইট চাইডে আছে ন তো এইটো পাৰ্টটো ৰাইট চাইডে যাব যেনেকৈ এইটো লেফ্ট চাইডে আছে এইটো লেফ্ট চাইডে থাকিল ক্লিয়াৰ এতিয়া আমি চাওঁ কোনটো অপশ্যন লগত মিলি আছে আনচাৰটো চাওঁ 1 টো ৰাইট চাইডে দি দিছে এইটো 1 এইফালে দি দিছে মই এইটো কৈছিলোঁ লেফ্ট চাইডে হ'ব 1 টো ৰাইট এইটো এফালে দি দিছে এফালেতো নহ'ব ন লেফ্ট চাইডে হ'ব অপশ্যন নম্বৰ 1 2 টো হ'বই নোৱাৰে এইটো 1 উল্টাই দিছে ইয়াত 1 টো ৰাইট চাইডে হৈ আছে এইটো হ'বই নোৱাৰে আৰু লেফ্ট চাইডে 1 এটা অপশ্যন আছে বিটো চোৱা এতিয়া বি অ'কে মই ইয়াত চোৱা 3 টো উল্টা হোৱা নাই ইয়াত 3 টো উল্টাই গৈছে এইটো হ'বই নোৱাৰে অপশ্যন নম্বৰ এটা থাকিলে অপশ্যন নম্বৰ 3 ইজ দ্য কাৰেক্ট আনচাৰ এটা অপশ্যন থাকিলে সেইটো অপশ্যন নম্বৰ 3 চ' ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন নম্বৰ 3 ক্লিয়াৰ অ'কে এতিয়া মিৰৰ ইমেজ ৱাটাৰ ইমেজটো কৰিলোঁ বাৰু ৱাটাৰ ইমেজটো তলফালে মিৰৰ লাগে ন তলফালে মিৰৰ এতিয়া মিৰৰ ইমেজত কি হয় মিৰৰ ইমেজত মানে তোমাৰ ছাপ'জ এইটো এটা এইটো হ'ল ন অথনি ৱাটাৰ ইমেজত তলফালে মিৰৰ লাগিছিলে নাই কিন্তু এইবাৰ তলফালে নালাগে মিৰৰ ইমেজত কি হ'ব এইবাৰ তোমাৰ মিৰৰ ইমেজত এইবাৰ এইফালে লাগিব মিৰৰটো কোনফালে লাগিব ৰাইট চাইডে সদায় মনত থ'বা মিৰৰ ইমেজটো ৰাইট চাইডে হ'ব ক্লিয়াৰ এতিয়া আমাক এইটো শ্বেপৰ মিৰৰ ইমেজ ওলাব দিছে চ' ইয়াৰ মিৰৰ ইমেজ কেনে হ'ব এই আগত আছে মানে এইটো এনেকুৱা হ'ব এইটো এনেকুৱা হ'ব ইয়াৰ উল্টা ক্লিয়াৰ বুজি পালা ৱাটাৰ ইমেজত তলফালে আৰু মিৰৰ ইমেজত ৰাইট চাইডে ক্লিয়াৰ অ'কে এতিয়া আমাক এফেক্টিভৰ মিৰৰ ইমেজ ওলাব দিছে এফেক্টিভ ক্লিয়াৰ কিয় ওলাব দিছে আমাক এফেক্টিভৰ মিৰৰ ইমেজ ওলাব দিছে এতিয়া কুৱেশ্যনটো লিখি লওঁ EFFECTIVE হ'ল এফেক্টিভৰ আমি কি ওলাব লাগে মিৰৰ ইমেজ এতিয়া মিৰৰটো ক'ত লগাম আমি ইয়াত লগাম হ'ল বুজি পাইছানে নাই অ'কে যদি বুজি পোৱা নাই আৰু এবাৰ চাই ল'ব দেই তাৰপিছত এতিয়া ইটো যদি উল্টাই লিখোঁ ইটো কেনেকুৱা হ'ব এনেকুৱা নহ'ব যদি ইটো উল্টাই দিওঁ এনেকুৱা হ'বনে নাই ইটো ন
ইটো উল্টা হৈ যাব কিন্তু চোৱা এই অপশ্যন নম্বৰ 2ত আছে তোমাৰ ইটো চিধা হৈ আছে চ' এইটো অপশ্যন নম্বৰ 2টো হ'বই নোৱাৰে হ'ল এতিয়া ভিটো যেনেকুৱা আছে তেনেকুৱা হ'ব ন ভিটো এনেকুৱা আছে এতিয়া আই আছে আইটো কেতিয়াও চেঞ্জ নহয় দেই আইটো কেতিয়াও চেঞ্জ নহয় ক্লিয়াৰ আইটো কেতিয়াও চেঞ্জ নহয় আইটো যেনেকুৱা আছে তেনেকৈ থাকিব তাৰপিছত টিটো যেনেকুৱা আছে তেনেকুৱা হ'ব টিও কেতিয়া আই আৰু টি কেতিয়াও চেঞ্জ নহয় মনত থ'বা আই আৰু টিটো কেতিয়াও চেঞ্জ নহয় এতিয়া চিটো এনেকুৱা আছে চিটো উল্টা কেনেকৈ হ'ব এফালে হ'ব ন উল্টা হ'ল ত' ইয়াত চিটো এনেকুৱা হ'ব এতিয়া ইমানতে আনচাৰটো মিলাব চাওঁচোন ক'ৰবাত মিলি আছে নেকি ই ভি আই টি চি ই ভি এতিয়া তোমালোকে এটা কথা মনত দিছানে যে তোমালোকৰ যেতিয়া মিৰাৰ ইমেজটো দিয়া ন তোমাৰ এলফাবেটছবিলাক উল্টি যায় অ'কে মানে এতিয়া EFFECTIVE হৈ আছে ন যেতিয়া তুমি আনচাৰ লিখিবা ন সেইটো উল্টা হৈ যাব মানে EVITCEFFE মানে এই পিছফালে টাৰ্মবিলাক আগফালে যাব আগফালে টাৰ্মবিলাক পিছফালে যাব চ' চোৱা ইয়াত EFF ইয়াততো EFF আহি গৈছে এইটো পিছফালে যাব লাগিছিল ন FF টাৰ্মটো এইটো পিছফালে যাব বুজি পাইছানে মানে যেতিয়া আমি ছাপ'জ এটা এক্সাম্পল ধৰিছোঁ APPLE ন এপল যেতিয়া আমি ইয়াৰ মিৰজ ইমেজটো লিখিম মানে প্ৰথমত ই হ'ব ইয়াত তাৰপিছত কি হ'ব তাৰপিছত এল হ'ব তাৰপিছত কি হ'ব তাৰপিছত পি হ'ব হ'ল তাৰপিছত এ হ'ব বুজি পালানে মানে পিছফালেদি ষ্টাৰ্ট হ'ব আনচাৰবিলাক পিছফালেদি ষ্টাৰ্ট হ'ব আগফালেদি ষ্টাৰ্ট নহয় চ' ইয়াত চাবা EFF হৈছে মানে ই আগফালেদি ষ্টাৰ্ট হৈছে মানে এইটোতো হ'বই নোৱাৰে চ' তোমাৰ আনচাৰটো দুটা হ'ল এতিয়া এইটো অপশ্যন নম্বৰ 1 হ'ব অৰ 3 অৰ 4 হ'ব এতিয়া চোৱা এতিয়া মিলি আছে নেকি IEVITC ঠিক আছে EVITC ঠিক আছে মানে মিলি দুটাতে মিলি গৈছে ইমানলৈকে এতিয়া আমি নেক্সটলৈকে চাম চিলৈকে শেষ হ'ল ন চিলৈকে শেষ হ'ল চৰি এই চিলৈকে শেষ হ'ল এতিয়া আমি ইটো চাম আকৌ ইটো উল্টে যাব এনেকুৱা হৈ যাব ইটো ন এতিয়া আকৌ এফটো উল্টি যাব ন এফটো উল্টিব এফটো এফালে হৈ যাব এফ ন এফ আচ্ছা ইয়াত চোৱা এফটো চিধা দি দিছে এইটো হ'বই নোৱাৰে চ' ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন নম্বৰ 1 ক্লিয়াৰ বুজাব অলপ অসুবিধা হৈছে বিকজ মিৰাৰ ইমেজটো বস্তুটোৱে এনেকুৱা মানে যদি তোমাক মানে ৰিয়েল লাইফত যদি তোমাৰ মিৰাৰ আনি থৈ দিবা তেতিয়াহে মানে বুজাব পাৰিম মানে দেই যদি তোমালোকে প্ৰেক্টিছ কৰিব লাগিব যিমান পাৰা সিমান প্ৰেক্টিছ কৰা অ'কে এটা কুৱেশ্যনছ আহিব নিচিনা লাগি আছে মোক অ'কে মিৰাৰ ইমেজ অৰ ৱাটাৰ ইমেজ এটাতো আহিবই অ'কে নেক্সট এতিয়া মালায়ামৰ আমি বিচাৰিব লাগে মিৰাৰ ইমেজ অ'কে চ' তোমালোকে এইটো চোৱা এইটোতো দেখোন এমটো এনেকুৱা হৈ গৈছে এইটোতো কি তলফালে থাকিলে কি হয় এইটো ৱাটাৰ ইমেজ হয় ন আমাকতো মিৰাৰ ইমেজ ওলাব দিছে চ' চোৱা ইয়াত এমটো উল্টি গৈছে মানে এইটো অপশ্যন নম্বৰ 1টো হ'বই নোৱাৰে কমন চেঞ্চ 1টো হ'বই নোৱাৰে উল্টি গৈছে মানে কি এইটো মিৰাৰ ইমেজ হয় আমাকতো মিৰাৰ ইমেজ নালাগে আমাকতো ৱাটাৰ ইমেজ নালাগে আমাক মিৰাৰ ইমেজে লাগে চ' মিৰাৰ ইমেজততো তেনেকুৱা নহ'ব এতিয়া আমি মিৰাৰ ইমেজ যদি ওলাব যাওঁ মালায়ামৰ মালায়ালম ক্লিয়াৰ এতিয়া যদি আমি ইয়াৰ মিৰাৰ ইমেজটো লিখোঁ মালায়ামৰ মিৰাৰ ইমেজটো লিখোঁ ৱাটাৰ ইমেজ মিৰাৰ ইমেজ যদি লিখোঁ কেনেকৈ হ'ব এমটো যদি উল্টাই দিওঁ কেনেকৈ হ'ব এমটো উল্টা থাকিলে যেনেকুৱা আছে তেনেকৈ হ'ব এমটো কেতিয়া চেঞ্জ নহয় এইটো কেতিয়া চেঞ্জ নহয় এতিয়া এলটো চেঞ্জ হ'ব এলটো এফালে আহি যাব চোৱা ইমানতে আমি আনচাৰ পাই গ'লোঁ আমি গোটেই কৰিবই নালাগে অ'কে MAL আচ্ছা চোৱা ইয়াত অপশ্যনটো ভালকৈ চোৱা MA হ'ব আৰু এলটো উল্টা হ'ব ন চোৱা ইয়াত এম আছে এলটো ওপৰৰ ফালে গুচি গৈছে এলটো এনেকুৱাই হ'ব লাগিছিল এইটো এনেকুৱা হৈ গ'ল এইটো হ'বই নোৱাৰে এই অপশ্যন নম্বৰ 2ত আছে উল্টা ঠিকে আছে অপশ্যন নম্বৰ ইয়াতো চোৱা অপশ্যন নম্বৰ 8 আছে এলটো চিধা হৈ আছে এনেকুৱা আছে এলটো এনেকুৱা হ'ব লাগিছিল উল্টাটো কিন্তু এইটো নহ'ব অপশ্যন নম্বৰ 2 কাৰেক্ট আনচাৰ ক্লিয়াৰ মানে তোমালোকে যদি দুটা তিনিটা কৰিয়ে তুমি আনচাৰ পাই আছা ন বেলেগ কৰি এক্সট্ৰা কৰি টাইমটো ৱেষ্ট নকৰিবা অ'কে তোমালোকৰ টাইমটো বহুত প্ৰিচিয়াছ এক্সামত অ'কে চ' মানে যিমান পাৰা সিমান মেথছত ইংলিছত জিকেত ইনভেষ্ট কৰিব ট্ৰাই কৰা